আজিৰ পৰা আৰম্ভ হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষা। আজিৰ পৰা আৰম্ভ হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষা। ৰাজ্যৰ মুঠ 944টা পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত হৈছে পৰীক্ষা। পৰীক্ষাত বহিছে মুঠ 4,29,448 গৰাকী পৰীক্ষাৰ্থী। হাইস্কুল শিক্ষান্ত পৰীক্ষাক লৈ প্ৰতিটো পৰীক্ষা কেন্দ্ৰত গঢ়ি তোলা হৈছে কটকটীয়া নিৰাপত্তা ব্যৱস্থা। উল্লেখযোগ্য যে প্ৰথমবাৰৰ বাবে 4টা বিষয়ত OMR চিট থাকিব হাইস্কুল শিক্ষান্ত পৰীক্ষাত। ইফালে কোকৰাঝাৰ জিলাৰ পৰ্বতজোৰা শিক্ষাখণ্ডৰ অন্তৰ্গত শিলবাৰী পাব্লিক হাইস্কুলতো কটকটীয়া নিৰাপত্তাৰ মাজেৰে আৰম্ভ হ'ল প্ৰথম দিনৰ পৰীক্ষা। পৰীক্ষা কেন্দ্ৰটোত মুঠ 660 গৰাকী পৰীক্ষাৰ্থী বহিছে পৰীক্ষাত। প্ৰশাসন বিডিবিৰ লগতে স্থানীয় দল সংগঠনৰ লগতে স্থানীয় ৰাইজৰ সহযোগত আজি প্ৰথম দিনৰ পৰীক্ষাৰ সফলভাৱে সামৰণি পৰে। নমস্কাৰ। প্ৰথমে ঘূৰিয়ে দেখি যাতে ওড়িশাৰ তৰফৰ পৰা সমূহ সমষ্টিলৈ শিক্ষাৰ্থীলৈ পৰীক্ষাৰ্থীলৈ মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি মই ইয়াত নথৈ আনন্দিত। আজি 10ম শ্ৰেণীৰ চূড়ান্ত পৰীক্ষা খুব ধুনীয়াকৈ পৰীক্ষাখন চলি আছে। ইয়াত কোনো বেমেজালি কোনো হাইকৰ্মী নাই। আমাৰ প্ৰশাসনে যেটা ডিউটি কৰি আছে, ইয়াত আমাৰ প্ৰশাসনে যিটো সহায় কৰি আছে, ইয়াত আমি বহুত আনন্দিত হৈছোঁ। ভিডিপিৰ লগতে আমাৰ ভিডিপিৰ ল'ৰাবিলাকো আছে, আমাৰ সমাজসেৱক মানুহবিলাকো ইয়াত আছে। ধুনীয়াকৈ চলি আছে আৰু আশা কৰোঁ যে আমাৰ ইয়াৰ মাজত কোনো এই ধৰণৰ ব্যতিক্ৰম নহ'ব। আগন্তুক পৰীক্ষাবিলাকত যাতে আমাক পুলিচ প্ৰশাসনক সহায় কৰে আৰু আমাৰ বিজেপি আমাৰ ল'ৰাবিলাকে সহায় কৰে, আমাৰ সংগঠনৰ পৰা সহায় কৰে, আমি এইখিনি আশা কৰোঁ। হাপত গামৰ পৰা আব্দুল হামিদৰ ৰিপৰ্ট, TNL নিউজ।